Guwahati is the largest city in Assam and a major gateway to northeast India. It is situated on the banks of the Brahmaputra River and surrounded by scenic hills. The city is known for the ancient Kamakhya temple, a significant pilgrimage site. Guwahati serves as an important cultural, commercial, and educational hub. It blends modern urban life with rich traditions and natural beauty. Here at National Statistics Office, Field Operations Division, Guwahati, we always strive for quality data collection for effective policy making. And this year we are celebrating 75 years of NSO. Among various other programs, we also went to Roopnagar ME School, Guwahati, to perform our Nukkad Natak on the theme of tree plantation. Officer এজেলৰ কিছু সংখ্যকৰ লগতে আপোনালোকৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত এখনি চমু বাতৰণাত পৰিৱেশন কৰা হ'ব। আহকচোন আমি নাটখনৰ মাজলৈ সোমাই যাওঁ। ধন্যবাদ। ভাৰত চৰকাৰৰ 1950 চনতে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংগঠন NSSৰ আজি NSOৰ ওপৰত আপোনালোকৰ সেৱাত ব্ৰতী হৈ আহিছে। সমগ্ৰ ভাৰতবৰ্ষজুৰি এই অফিচৰ যোগেদি জৰীপ কাৰ্য ছাৰ্ভে সম্পন্ন কৰা হয়। বিভিন্ন বিষয়ৰ ওপৰত ছাৰ্ভে কৰা হয়। উদাহৰণস্বৰূপে আৰ্থ সামাজিক ছাৰ্ভে, উপভোক্তা ছাৰ্ভে, শিক্ষাৰ সম্বন্ধীয় ছাৰ্ভে, এণ্টাৰপ্ৰাইজ সম্বন্ধীয় ছাৰ্ভে, নিয়োগ সম্পৰ্কীয় ছাৰ্ভে ইত্যাদি। ইয়াত সকলো জনসাধাৰণৰ সহযোগ অত্যন্ত কাম্য। ইতিমধ্যে আপোনালোকৰ অঞ্চললৈ আমাৰ NSOৰ বিষয়ববীয়াসকল আহিছে ছাৰ্ভে কৰিবৰ বাবে। আহি আমি দেখা পাইছোঁ ইয়াত বৰ ধুনীয়াকৈ গছপুলি ৰোপণ হৈ আছে আৰু তাৰ প্ৰতিপালন হৈ আছে। ইয়াৰ কিনাৰৰ ঠাইখিনি আমাৰ বিষয়ববীয়াসকলে আজি ছাৰ্ভে কৰিব। গতিকে আমি সেই গছপুলি ৰোপণ কাৰ্য শেষ হোৱাৰ লগে লগে ছাৰ্ভে কাৰ্য আৰম্ভ কৰিম। NSOই ইতিমধ্যে ৭৫ বছৰ অতিক্ৰম কৰিছে। এইবাৰ আমি এই বছৰটো ৭৫ বছৰৰ আমি উদযাপন কৰি আছোঁ। তাৰে এটি অংশ হিচাপে কাৰ্যসূচী হিচাপে আজি এই বাতৰণা আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। নমস্কাৰ বাইদেউ। বাইদেউ আচলতে বিভিন্ন বিষয়ত সমগ্ৰ ভাৰতবৰ্ষজুৰি ছাৰ্ভে কৰা হয়, জৰীপ কৰা হয়। উদাহৰণস্বৰূপে ছ'চিঅ' ইকনমিক ছাৰ্ভে, আৰ্থ সামাজিক ছাৰ্ভে,
নিবনুৱাৰ স্বাৰ্থে শিক্ষাৰ ওপৰত স্বাৰ্থে সমাজৰ ওপৰত স্বাৰ্থে ইত্যাদি বিভিন্ন ধৰণৰ সাৰ্ভে সম্পন্ন কৰা হয় আৰু পৰিয়ালৰ ঘৰত গৈ নিকম তথ্য সংগ্ৰহ কৰা হয় সেয়ে আমি আপোনালোকৰ ঘৰলৈ আজি পৰিয়ালৰ নিকম তথ্য সংগ্ৰহ কৰিবলৈ আহিছোঁ বুজি পাইছোঁ বাৰু আপোনালোকে যে সাৰ্ভে কৰিব আহিছে কথাখিনি বুজি পাইছোঁ কিন্তু মোৰ এটা কথা আছিলে এই যে আপোনালোকে যে সাৰ্ভেটো কৰিব এই সাৰ্ভেটো কৰা মোৰ লগতে আমাৰ সমাজখনৰ কি উপকাৰ হ'বনো ধন্যবাদ বাইদেউ আপুনি বহি লওক আচলতে ব্যক্তিগতভাৱে আমি আপোনালোকক একো সহায় কৰিব নোৱাৰিব পাৰোঁ কিন্তু বহল দৃষ্টিভংগীৰে যদি চাওঁ আমি আপোনালোকৰ পৰা সংগ্ৰহ কৰা তথ্য ভাৰত চৰকাৰে বিভিন্ন উন্নয়নমূলক কামৰ পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে এই তথ্য সংগ্ৰহ কৰি ভাৰতবৰ্ষখন উন্নতিৰ কাৰণে আগুৱাই লৈ যাবলৈ যিখিনি আৱশ্যকীয় পৰিকল্পনা কৰিবলগীয়া হয় তাত এই তথ্যবোৰ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হয় বাইদেউ মোৰ মনলৈ আছে এটা প্ৰশ্ন মই আপোনালোকক সুধিব বিচাৰিছোঁ এই আমাৰ পৰা যে ডাটাখিনি লৈ ল'ব ছাৰ্ভেটো কৰিব এই ছাৰ্ভেখিনি বা ডাটাখিনি আমাৰ পাৰ্চনেল হ'ব ন এইখিনি মানে কিমান দূৰ আপোনালোকৰ বিভাগৰ ওচৰত সুৰক্ষিত হৈ থাকিব আপোনাৰ সন্দেহটো সম্পূৰ্ণ যুক্তিসংগত আচলতে আপোনালোকৰ ব্যক্তিগত তথ্য সম্পূৰ্ণৰূপে হ'ব এই তথ্য কাৰো আগত কেতিয়াও প্ৰকাশ কৰা নহয় আৰু ইয়াক সম্পূৰ্ণৰূপে গোপনে ৰখা হয় ইয়াক মাত্ৰ পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আপোনালোকৰ যিখিনি তথ্য ইয়াৰ পৰা আমি লৈ যাওঁ এইখিনি এটা কোডৰ যোগেদি সংৰক্ষণ কৰা হয় আৰু আপোনালোকৰ পৰিয়ালৰ নাম কোনো কেতিয়াও নহয় গতিকে এই ক্ষেত্ৰত আপোনালোকৰ পৰা যিখিনি তথ্য আমি সংগ্ৰহ কৰিছোঁ সেই তথ্যৰ ক্ষেত্ৰত কোনো ভয় খাবলগীয়া নাই কোনো চিন্তা কৰিবলগীয়া নাই গতিকে নিশ্চিন্ত মনেৰে আপোনালোকে আমাক শুদ্ধ তথ্য আৰু সম্পূৰ্ণ তথ্য দিব পাৰে হয় হয় এইটো আচলতে এইটো ভাৰত চৰকাৰৰ এটা ছাৰ্ভে চৰকাৰী ছাৰ্ভে ব্যক্তিগত ছাৰ্ভে নহয় এই ছাৰ্ভে সমগ্ৰ ভাৰতবৰ্ষজুৰি এই চৰকাৰৰ অধীনত চলি আছে আৰু আমাৰ কাৰ্যালয়ৰ নাম হৈছে NSOFOD নেশ্যনেল ষ্টেটিষ্টিক্স অফিচ ফিল্ড অপাৰেশ্যন ডিভিজন অসমীয়াত হ'ব ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় ফিল্ড অপাৰেশ্যনছ বিভাগ এতিয়া বুজি পালে নে ছাৰ বুজি পাইছোঁ আপুনি কিন্তু বৰ ধুনীয়াকৈ খুলি ল'লে দেই আমাৰ খুব ভাল লাগিছে ধন্যবাদ ধন্যবাদ বাইদেউ এতিয়া আপুনি বুজি পালে নে বুজি পাইছোঁ আৰু ওচৰৰ মানুহক বুজাব চেষ্টা কৰিম সকলোৱে বুজি পাব বোধহয় মই মানে মোৰ কষ্ট লৈছোঁ আপোনালোকক ডাটাখিনি দিব পৰা দিয়ক বাইদেউ খুব ধন্যবাদ আৰু মই আশা ৰাখিম সকলোৱে যাতে শুদ্ধ আৰু সঠিক তথ্য দিয়ে ই ৰাষ্ট্ৰ নিৰ্মাণত সহায় কৰে So let's stop free for firewood and furniture. Hey, what's your Huh? What's your name? What's your name? What's your name? What's my name? What's my name? Oxygen. National Underground, you are Rasta. After the one door, I can go down. Yeah, sure. That's how to help. What's for the reason? আছে আমাৰ আছে আমাক সেউজীয়া কৰি ৰাখে বছৰৰ পৰা আমি অক্সিজেন পাওঁ আৰু আছে আমাক চাহ দিয়ে আমাৰ অসমীয়া কথা আছে একবৃক্ষ শতপুত্ৰ হ'ব গতিকে গছ কাটিব নালাগে এই গছ কাটিব গছ পুলি ৰোপণহে কৰিব লাগে আৰু আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ কাৰ্যালয়ে ৭৫ বছৰ অতিক্ৰম কৰিছে এই সুযোগতে আমিও বিভিন্ন স্থানত গৈ গছ পুলি ৰোপণ কৰিছোঁ আজিও আহি আমি ইয়াত গছ পুলি ৰোপণ কৰিছোঁ গতিকে আমাৰ লগত আপোনালোকে সহযোগ কৰক গছ পুলি ৰোপণ কৰক পৃথিৱীখন সজীৱ কৰি ৰাখক সতেজ কৰি ৰাখক আৰু সকলোকে সুন্দৰভাৱে জীয়াই থাকিবলৈ দিয়ক এই আমাৰ সকলোকে বাৰু হয় গতিকে আকৌ আশা ৰাখিছোঁ আপুনি গছ পুলিখিনি আকৌ ভালকৈ Oh,
সুন্দৰ হৈছে বৰ ধুনীয়া লাগিছে দেই জীবন বিচারিলে অনেক বিপদ রাখি অমূল্যে করণে ইমান রহাল মাটি ও প্রিয় বিধান দিয়া তোমার কিন্তু করিবে ভারতরে পূর্ববিধ পূর্ণকালে এনেকৈ প্ৰত্যেক বছৰ ধৰি শাস্ত্ৰৰ সেৱাত তথ্য সংগ্ৰহ কৰি আছে তথ্যৰ যোগেদি নীতি নীতিৰ যোগেদি প্ৰগতি সেয়েহে সকলোকে আশা ৰাখিছোঁ সম্পূৰ্ণ শুদ্ধ আৰু সম্পূৰ্ণ তথ্য দিয়ক ৰাষ্ট্ৰ নিৰ্মাণত আপোনালোকৰ যোগদান দিয়ক আৰু এজন গৌৰৱান্বিত ভাৰতীয় হিচাপে নিজকে পৰিচয় দিয়ক ধন্যবাদ সকলোকে অনেক মৰম শুভকামনা শ্ৰদ্ধা জনাই আজিৰ দিনটোত আমি ইমানতে সামৰিছোঁ ধন্যবাদ Tree plantation program was also conducted by NSO officials near the school premises. After the Nukkad Natak, a brief felicitation was also given to the teachers and some NSO memento were handed over.